নমস্কাৰ প্ৰিয় সতীৰ্থবৃন্দ আপোনালোক সকলোকে মই মনিকা বৰাই মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ আগবঢ়াইছোঁ মোৰ ভণ্টি দীপামণি বৰুৱাই লিখা এটি কবিতা। আশা কৰোঁ আপোনালোক সকলোৱে চাব আৰু যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। কবিতাৰ শিৰোনাম অহংকাৰ। কি যে এক ভয়ানক শব্দ অহংকাৰ, যিয়ে কৰিব পাৰে তোমাৰ জীৱনটো অন্ধকাৰ। অহংকাৰ আহিব নিদিবা তোমাৰ কাষলৈ, ই লৈ যাব তোমাক নিসংগতাৰ দিশলৈ। যদি থাকে অহংকাৰ তোমাৰ লগত, জানিবা তেতিয়া তোমাৰে জীৱন ধ্বংসৰ পথত। আছে বুলি গৰুপি নহবা, নিষ্ঠুৰ নিয়তিয়ে কেতিয়া শেষ কৰিব তুমি গমেই নাপাবা। তুমি কেতিয়াও পাহৰি নাযাবা, আমি সকলো নিয়তিৰ হাতৰ পুতলা। পাৰিবা তুমি টকাৰে আৰু অহংকাৰে সকলোকে কৰিব শোষণ, কিন্তু পাৰিবা জানো নিয়তিক কৰিব দমন? ভাবি চোৱা এবাৰ বুজি লোৱা, এই পৃথিৱীত জীয়াই থাকিম মাত্ৰ দুদিন দুবেলা। সেয়েহে কেতিয়াও অহংকাৰী নহবা। নমস্কাৰ।